নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সংখ্যালঘুক ব্লেকমেইলিং মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। বিজেপিক ভোট নিদিলে মুছলমান সংখ্যালঘুৰ ব্যৱসায় বাণিজ্য বন্ধ কৰি দিয়াৰ হুংকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্যৰ পিছতে এতিয়া ডাঙৰ খেল উঠিছে ৰাজ্যৰ মুছলমান সমাজ। সংখ্যালঘুক ব্লেকমেইলিং মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। বিজেপিক ভোট দিয়ক, অন্যথা বন্ধ কৰি দিয়া হ'ব ব্যৱসায় বাণিজ্য। ঢলাৰ সংখ্যালঘু অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ সংখ্যালঘুক এইদৰে ব্লেকমেইলিং কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ভোট নিদিলে অভিভাৱক মন্ত্ৰী হিচাপে ব্যৱসায় বন্ধ কৰি দিয়াৰ হুংকাৰ। বাৰে বাৰে ভোট নিদিয়াৰ বাবে নিৰ্বাচনী সভাত এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু ভাগা বজাৰত অনুষ্ঠিত হৈছিল এই নিৰ্বাচনী সভা। আৰু এই সভাত এই মন্তব্য কৰে যে বিজেপিক ভোট নিদিলে সংখ্যালঘু মুছলমানৰ ব্যৱসায় বাণিজ্য বন্ধ কৰি দিয়া হ'ব। এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আৰু মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে এতিয়া ডাঙৰ খেল উঠিছে ৰাজ্যৰ মুছলমান সমাজ। পৰৱৰ্তী খবৰ, UPI ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। UPI পেমেণ্টক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা স্মাৰ্টফোন আৰু ইণ্টাৰনেট নোহোৱাকৈয়ে UPI 123 পেৰ জৰিয়তে কৰিব পাৰিব ধনৰ লেনদেন। এই নতুন ব্যৱস্থাক ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই জনালে অনুমোদন। ধনৰ অনলাইন ব্যৱহাৰত আহি গ'ল নতুন নিয়ম। স্মাৰ্টফোন আৰু ইণ্টাৰনেট নোহোৱাকৈয়ে আপুনি কৰিব পাৰিব ধনৰ লেনদেন। UPI 123 পেৰ জৰিয়তে এতিয়াৰ পৰা এই লেনদেন কৰিব পাৰিব আপুনি। ইয়াৰ বাবে দিব নালাগে কোনো বিশেষ মাচুল। ডিজিটেল পেমেণ্টৰ অধিক প্ৰসাৰৰ বাবে এই নতুন ব্যৱস্থা হাতত লোৱা হৈছে। IVR নম্বৰৰ জৰিয়তে ভইচ পেমেণ্ট কৰিব পাৰিব। মিছ কলৰ জৰিয়তেও পেমেণ্ট কৰাৰ সুবিধা আছে ইয়াত। এই ডিজিটেল নতুন সেৱাত ইতিমধ্যে অনুমোদন জনাইছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। UPI 123 পেৰ জৰিয়তে 5,000ৰ পৰা 10,000 টকা প্ৰতিবাৰত লেনদেন কৰিব পাৰিব। আধাৰ OTPৰ জৰিয়তে UPI 123 পেত লেনদেন কৰিব পাৰিব। UPI 123 পেৰ সৈতে কিদৰে লিংক কৰিব আপোনাৰ বেংক একাউণ্ট চাওঁ আহক। ইয়াৰ বাবে 6টা প্ৰক্ৰিয়া আছে, 6টা ষ্টেপ আপুনি ফ'ল' কৰিব লাগিব। প্ৰথমে আপুনি IVR নম্বৰত কল কৰিব লাগিব। দ্বিতীয়তে আপুনি ভাষা বাছনি কৰক, আপোনাৰ ৰিজনেল লেংগুৱেজ আপুনি চিলেক্ট কৰক। তৃতীয়তে বেংক একাউণ্ট পঞ্জীয়ন কৰক। চতুৰ্থতে আপোনাৰ ডেবিট কাৰ্ডৰ তথ্য দাখিল কৰক। আৰু পঞ্চমত UPI পিন দিয়ক। আৰু ইয়াৰ পিছতে আপোনাৰ মোবাইলত মেছেজ আহিব UPI 123 পেৰ সৈতে আপোনাৰ বেংক একাউণ্ট লিংক হোৱা বুলি। তাৰ পিছতে নতুন ব্যৱস্থাৰ জৰিয়তে আপুনি টকা ট্ৰেন্সফাৰ বা লেনদেন কৰিব পাৰিব। পৰৱৰ্তী খবৰ, ভাৰতক ছুপাৰ পাৱাৰ দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। ভাৰতৰ হৈ এই মন্তব্য ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ। পুনৰবাৰ ভাৰতৰ প্ৰশংসাত পঞ্চমুখ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ভাৰতক মহান দেশ আখ্যা দি পুটিনে বিশ্বৰ মহাশক্তিশালী দেশৰ তালিকাত ভাৰতক স্থান দিয়াৰ পোষকতা কৰে। বিশ্বৰ অন্য দেশৰ তুলনাত ভাৰতৰ অৰ্থনৈতিক বিকাশ দ্ৰুত। সেয়ে ভাৰতে বিশ্বৰ মহাশক্তিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ যোগ্যতা অৰ্জন কৰিছে। ৰাছিয়াৰ ছচি চহৰৰ বালদাই ডিছকাছন ক্লাবত দিয়া ভাষণৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এই কথা কয়। পুটিনে ভাৰতৰ প্ৰগতিৰ প্ৰশংসা কৰি বিশ্বৰ ক্ষেত্ৰখনত ভাৰতক অনন্য বুলি অভিহিত কৰে। তেওঁ কয় যে ৰাছিয়াই ভাৰতৰ সৈতে বহু দিশত সম্পৰ্ক সুদৃঢ় কৰি তুলিছে। পুটিনে ভাৰতৰ উন্নয়ন তথা প্ৰগতিৰ প্ৰশংসা কৰি বিশ্বত ভাৰতক অনন্য বুলি অভিহিত কৰে। তেওঁ কয় যে ৰাছিয়াই ভাৰতৰ সৈতে বহু দিশত সম্পৰ্ক সুদৃঢ় কৰি তুলিছে। 1.5 বিলিয়ন জনসংখ্যা আৰু বিশ্বৰ সকলো অৰ্থনীতিৰ ভিতৰত দ্ৰুততম বৃদ্ধি, প্ৰাচীন সংস্কৃতি আৰু অধিক উন্নয়নৰ উত্তম সম্ভাৱনা থকা মহাশক্তিৰ তালিকাত ভাৰতক নিঃসন্দেহে অন্তৰ্ভুক্ত কৰা উচিত বুলি
ভাষণ প্ৰসংগত পুটিনে কয়। শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কৰ কথা উল্লেখ কৰি পুটিনে কয় যে ভাৰতৰ সৈতে আমি সকলো দিশতে সম্পৰ্ক গঢ়ি তুলিছোঁ। প্ৰতি বছৰে ৰাছিয়া আৰু ভাৰতৰ মাজত সহযোগিতা বৃদ্ধি পাবলৈ ধৰিছে। পুটিনে ছোভিয়েট ইউনিয়নৰ সময়ৰ পৰাই ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্কৰ কথা উল্লেখ কৰি দুয়োখন দেশৰ সম্পৰ্কক অতি বিশেষ বুলি অভিহিত কৰে। পুটিনে ভাৰতৰ স্বাধীনতাত ছোভিয়েট ইউনিয়নে বিশেষ ভূমিকা গ্ৰহণ কৰা বুলিও উল্লেখ কৰে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ কাৰ্যকাল অন্ত পৰিল আৰু বিদায়ী ভাষণত আৱেগিক হৈ পৰিল মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ মন্তব্য, যদি কাৰোবাৰ মনত আঘাত দিছোঁ তেন্তে ক্ষমা কৰি দিব। 10 নৱেম্বৰত আনুষ্ঠানিকভাৱে কৰ্মজীৱনৰ সমাপ্তি ঘটিব দেশৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ। কিন্তু 9 আৰু 10 নৱেম্বৰৰ দিন দুটা শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে শুকুৰবাৰে আছিল তেওঁৰ কৰ্মদিনৰ শেষৰটো দিন। আৰু শেষৰটো কৰ্মদিনৰ দিনটোতেই তেওঁক জনোৱা হয় বিদায় সম্বৰ্ধনা। বিদায় অনুষ্ঠানত যথেষ্ট আৱেগিক হৈ পৰা চন্দ্ৰচূড়ে সকলোকে হাতযোৰ কৰি প্ৰণাম জনোৱা পৰিলক্ষিত হয়। তেওঁ মন্তব্য কৰি কয় যে মই যদি কাৰোবাক আঘাত দিছোঁ তেন্তে ক্ষমা বিচাৰিছোঁ। কাইলৈৰ পৰা মই আৰু ন্যায় দিব নোৱাৰিম, কিন্তু মই সন্তুষ্ট, এইদৰে কয় মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে। উল্লেখযোগ্য যে 2022 চনৰ 9 নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল DY চন্দ্ৰচূড়ে। অৱশ্যে 2016 চনতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ন্যায়াধীশ হিচাপে 8 বছৰীয়া কৰ্মজীৱনৰ সময়ছোৱাত তেওঁ কেইবাটাও জটিল গোচৰত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। এই সময়ছোৱাত প্ৰদান কৰিছে কেইবাটাও ঐতিহাসিক বিচাৰ। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল গোপনীয়তাৰ অধিকাৰ, অযোধ্যাৰ গোচৰ আৰু সাবৰিমালাত মহিলাৰ প্ৰৱেশ ইত্যাদি। শুকুৰবাৰে মুখ্য ন্যায়াধীশৰ বিদায় অনুষ্ঠানত উপস্থিত আছিল অভিষেক মনু সিংঘভি আৰু কপিল চিব্বালৰ দৰে বহু জ্যেষ্ঠ অধিবক্তা। এই অনুষ্ঠানত মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে কয় যে মোক আগুৱাই যোৱাত এই আদালতখনে সহায় কৰে। আমি হয়তো চিনি নোপোৱা মানুহ লগ পাওঁ। আপোনালোক সকলোকে আৰু আপোনালোক প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। আৰু আগৰ দৰে কোনো গোচৰ নাই। যদি মই কেতিয়াবা আদালতত কাৰোবাক মনত আঘাত দিছোঁ তেন্তে আপোনালোকে মোক ক্ষমা কৰিব। আৰু ইমান সংখ্যক লোক অহাৰ বাবে ধন্যবাদ, এই মন্তব্য কৰে মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে। উল্লেখযোগ্য যে চন্দ্ৰচূড়ৰ পিছত দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব সঞ্জীৱ খান্না। পৰৱৰ্তী খবৰ, বিজেপি কৰ্মীৰ পকেটত সোমাল PM কিষাণ সন্মান নিধিৰ ধন। বিজেপি চৰকাৰৰ ভুলৰ বাবেই PM কিষাণৰ ধনৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ লাখ লাখ কৃষক। PM কিষাণৰ নামত ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী। সামাজিক মাধ্যমৰ জৰিয়তে এই মন্তব্য আম আদমি পাৰ্টিৰ সভাপতি মনোজ ধানোৱাৰৰ। বিজেপি কৰ্মীৰ পকেটত সোমাল PM কিষাণৰ ধন। বিজেপি চৰকাৰৰ ভুলৰ বাবেই PM কিষাণৰ ধনৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ লাখ লাখ কৃষক। PM কিষাণৰ নামত ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী। কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে PM কিষাণৰ ধনৰ নামত হোৱা কেলেংকাৰী। একাংশ বিজেপি কৰ্মীক কৃষক সজাই এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে, যিসকল প্ৰকৃততে কৃষক নহয়। ৰাজ্যত প্ৰায় 15 লাখ ভুৱা হিতাধিকাৰী আছে বুলি ধৰা পৰিছে কেগৰ প্ৰতিবেদনত। সামাজিক মাধ্যমৰ জৰিয়তে জনতাক সজাগ হ'বলৈ আহ্বান মনোজ ধানোৱাৰৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। 70-80 টকীয়া পিঁয়াজ এতিয়া আপুনি পাব মাত্ৰ 30ৰ পৰা 35 টকা। ৰাজ্যত হুৰাহুৰে কমিব পিঁয়াজৰ দাম। ৰেলেৰে ইতিমধ্যে অসমত আহি পাইছে 840 টন পিঁয়াজ। ৰাজ্যত এতিয়া পানীৰ দৰত ক্ৰয় কৰিব পাৰিব পিঁয়াজ। গুৱাহাটী পালেহি 840 টন পিঁয়াজ। ৰেলেৰে অনা হৈছে এইসমূহ পিঁয়াজ। সমগ্ৰ উত্তৰ পূবতে বিক্ৰীৰ বাবে বিতৰণ কৰা হ'ব এই পিঁয়াজ।
ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক সংস্থাই আমদানি কৰিছে এই পিঁয়াজসমূহ। অসম, মেঘালয়, ত্ৰিপুৰা পৰ্যন্ত বিতৰণ কৰা হ'ব এই পিঁয়াজ। আৰু 840 টন পিঁয়াজ অনাৰ বাবে এতিয়া ৰাজ্যত কমিব পিঁয়াজৰ দাম। 70-80 টকীয়া পিঁয়াজ আপুনি এতিয়া পাব প্ৰতি কেজিত মাত্ৰ 30 পৰা 35 টকাত। পৰৱৰ্তী খবৰ, ৰাজ্যক পাই যোৱা APSC কেলেংকাৰীক লৈ ডাঙৰ খবৰ। APSC নিযুক্তি কেলেংকাৰীত অভিযুক্ত 14 গৰাকীৰ জামিন মঞ্জুৰ। বিশেষ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰিলে 14 গৰাকী অভিযুক্তৰ। জামিন পোৱা এই 14 গৰাকী ৰাজপত্ৰিত বিষয়া কোন কোন চাওঁ আহক। APSC কেলেংকাৰী 14 অভিযুক্তলৈ জামিন। বিশেষ ন্যায়াধীশৰ আদালতে নিজাববীয়াকৈ নাম অন্তৰ্ভুক্ত কৰা আটাইকেইজনৰ জামিন মঞ্জুৰ কৰে। তেওঁলোক হৈছে ক্ৰমে নন্দিনী কাকতি, ঋতুৰাজ দলে, নীলাঞ্জল গগৈ, দীপাংকৰ দত্ত আৰু লহকৰৰ জামিন মঞ্জুৰ। লগতে জামিন পালে ধীৰাজ কুমাৰ জৈন, স্বৰূপ ভট্টাচাৰ্য, বিকাশ শৰ্মা আৰু চক্ৰধৰ ডেকাই। লগতে জামিন পাইছে বিচিত্ৰ গোপাল নাথ, জগদীশ ব্ৰহ্ম, ফাৰুক আহমেদ আৰু অনলজ্যোতি দাসে। আৰু এই তালিকাত আছে ধ্ৰুৱজ্যোতি হাতী বৰুৱা আৰু হিতেশ মজুমদাৰৰো জামিন মঞ্জুৰ কৰিছে আদালতে। আজি আটাইকেইজন হাজিৰ হৈছিল অসমৰ বিশেষ ন্যায়াধীশৰ আদালতত। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ ওপৰত খং উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কয় যে আগতেও মই কৈ আহিছোঁ যে কংগ্ৰেছৰ ৰাজনীতি অভিজাত শ্ৰেণীৰ ৰাজনীতি। অসম কংগ্ৰেছৰ ৰাজকুমাৰে চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীগৰাকীক হৰুৱাবলৈ বিহালীত বাহৰ পাতি আছে। গৌৰৱ গগৈ সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম কংগ্ৰেছৰ ৰাজকুমাৰে চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীগৰাকীক হৰুৱাবলৈ বিহালীত বাহৰ পাতি আছে। গৌৰৱ গগৈৰ ওপৰত খং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ এই সন্দৰ্ভত মন্তব্য যে আগতেও মই কৈ আহিছোঁ কংগ্ৰেছৰ ৰাজনীতি অভিজাত শ্ৰেণীৰ ৰাজনীতি। চাহ সম্প্ৰদায়ৰ ব্যক্তি এগৰাকী বিধায়ক হোৱাটো তেওঁলোকে সহ্য কৰিব নোৱাৰে, যাৰ বাবে বিহালী সমষ্টিত বাখৰ পাতি আছে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা মহিলাৰ কাপোৰৰ মাপ ল'ব নোৱাৰিব পুৰুষে, লগতে মহিলাৰ চুলিও কাটিব নোৱাৰিব পুৰুষে। উত্তৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগৰ এই প্ৰস্তাৱ। কোনো পুৰুষে মহিলাৰ কাপোৰৰ মাপ ল'ব নোৱাৰিব, আনকি পাৰ্লাৰতো কোনো পুৰুষে মহিলাৰ চুলি কাটিব নোৱাৰিব। এই প্ৰস্তাৱ উত্তৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগৰ। যোৱা মাহৰ শেষৰ ফালে মহিলাৰ সুৰক্ষাৰ বিষয়ত এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকৰ পিছত এই প্ৰস্তাৱ অনা হৈছিল। উল্লেখযোগ্য যে দেশত বৃদ্ধি পাইছে নাৰীৰ ওপৰত হোৱা হিংসা। প্ৰায় প্ৰতিদিনে বিভিন্ন ৰাজ্যৰ পৰা নাৰী নিৰ্যাতনৰ খবৰ আহি আছে। নাবালকৰ পৰা বৃদ্ধালৈকে সকলো বয়সৰ মহিলাই এনে নিৰ্যাতনৰ সন্মুখীন হয়। আৰু এনে পৰিস্থিতিত উত্তৰ প্ৰদেশৰ মহিলা আয়োগে দিয়া এই প্ৰস্তাৱৰ পিছত স্বাভাৱিকতে বিতৰ্ক আৰম্ভ হৈছে। যোৱা 28 অক্টোবৰত এই বিষয়ত ৰাজ্যিক মহিলা আয়োগৰ বৈঠক অনুষ্ঠিত হয়। তেওঁলোকৰ এজন সদস্যই সৰ্বভাৰতীয় সংবাদ সংস্থা এটাক জনাইছে যে কেৱল দৰ্জীৰ দোকান বা পাৰ্লাৰত নহয়, স্কুল বাছৰ পৰা যোগ কেন্দ্ৰলৈকে সকলোতে ছোৱালীৰ সুৰক্ষা বৃদ্ধিৰ বাবে পদক্ষেপ লোৱাৰ বাবে এই প্ৰস্তাৱ দিয়া হৈছে। লগতে তেওঁলোকে বিচাৰে যে কোনো পুৰুষে কোনো জিম বা যোগ কেন্দ্ৰত যাতে মহিলাক প্ৰশিক্ষণ নিদিয়ে। মহিলা আয়োগৰ তথ্য অনুসৰি এনে কৰ্মক্ষেত্ৰত মহিলাক নিৰ্যাতন বা যৌন নিৰ্যাতনৰ সম্ভাৱনা বেছি হোৱা দেখা যায়। সম্প্ৰতি দেশত বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা। গতিকে ৰাজ্যৰ মহিলা আয়োগে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি এই প্ৰস্তাৱৰ আধাৰত এই প্ৰস্তাৱ বলবৎ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।